जय मां कामाख्या। बाबा जी कहाँ से है आप? सो बंधुসকল আজি হল ৰবিবাৰ আৰু এতিয়া আমি গৈ আছো কামাখ্যা মন্দিৰলৈকে কাৰণ কেইদিনমান পিছতে আৰম্ভ হ'ব অম্বুবাচী মেলা। অম্বুবাচীৰ আগে আগে কামাখ্যা ধামৰ কি পৰিৱেশ সেইটো চোৱাৰ কাৰণে আজি গৈ আছো। এতিয়া বাজিছে ৰাতিপুৱা 7:30 গুৱাহাটীৰ ৰাস্তাত ভিৰ আৰম্ভ হৈ গ'ল। বন্ধুসকল আপোনালোকে কেতিয়াবা অম্বুবাচী মেলাত আহিছেনে? যদি আহিছে ভিডিঅ'টো তলত কমেণ্ট কৰি লিখিবচোন কেনেকুৱা লাগিছিলে আপোনালোকৰ আহি, আৰু এইটো বছৰ আপোনালোকে আহিবনে নাই সেয়াও জনাব। আৰু যদি আপোনালোকে আহে অম্বুবাচীৰ সময়ত মই আকৌ এবাৰ আহাৰ কাৰণে ট্ৰাই কৰিম। আপোনালোকে যদি কোনোবা আহে তলত লিখিবচোন, ব্লগ কৰিম। তো এতিয়া মানে কি কৰিম, প্ৰথমতে গাড়ীখন লৈ মালিগাঁওলৈকে যাম আৰু মালিগাঁও তাতে ক'ৰবাত গাড়ীখন পাৰ্ক কৰিম অভাৰব্ৰিজৰ তলত, কাৰণ আজিকালি পাৰ্কিং বৰ ধুনীয়াকৈ বনাই দিছে। আৰু তাৰ পৰা অটো বা উবেৰ লৈ কিনে ওপৰলৈকে যাম, কাৰণ ওপৰত মানে সদায় কি হয় পাৰ্কিঙৰ কাৰণে প্ৰব্লেম, আৰু গাড়ীখন লৈ গৈ কিনে পাৰ্কিং কৰা বা পাৰ্কিং বিচাৰি ফুৰি থকা মানে এটা বহুত ঝামেলা হয়। চাওক এইখন মালিগাঁও অভাৰব্ৰিজৰ তলত মানে এনেকৈ আপোনাৰ পাৰ্কিঙৰ জেগা আছে। চ' কিন্তু আপোনাৰ অম্বুবাচীৰ সময়ত এই পাৰ্কিংবিলাক আপুনি ল'ব নোৱাৰিব, কাৰণ ইয়াতেতো অলৰেডি ভিৰ হৈ যাব। চ' এতিয়া কিন্তু আপোনাৰ এই পাৰ্কিঙত আপুনি ধুনীয়াকৈ গাড়ী ৰাখিব পাৰে। ত' মালিগাঁৱৰ অভাৰব্ৰিজৰ তলত গাড়ীটো ইয়াতে পাৰ্ক কৰিলোঁ আৰু ইয়াৰ পৰা আগলৈকে গৈ তাৰ পৰা আমি মানে অটো বা উবেৰ লৈ কিনে ওপৰলৈকে যাম। আৰু এয়া পাই গ'লোঁ অটো, চলো। আৰু এখেতে অটোৰ ভাড়া ওপৰলৈকে 200 টকা ল'ম বুলি কৈছে। মেলাটো কেতিয়াৰ পৰা আৰম্ভ হ'ব? আপোনাৰ 22 তাৰিখ। 22 তাৰিখ শনিবাৰ না? শনিবাৰ 4-3 ধৰক। এতিয়াতো আপোনাৰ এই তলৰ পৰা আপোনালোকতো ওপৰলৈকে আহিব নিজে নিদিয়ে? নাই নাই নিদিয়ে, খোজকাঢ়ি যাব লাগিব। পুৰা খোজকাঢ়ি ওপৰলৈকে যাব লাগিব না? VVIP আপোনাৰ এলাউড। এতিয়া ৰাতিপুৱা প্ৰায় 8টা বাজিছে আৰু ৰাস্তাৰ দুই কিনাৰত ইতিমধ্যে ভক্তৰ ভিৰ আৰম্ভ হৈ গৈছে। চ' আমি অটোটো অলপ আগত ৰাখিব লাগিব আৰু তাৰ পৰা খোজকাঢ়ি মন্দিৰলৈকে গৈ আছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 8টা, কিন্তু 8টা বজাতে পুৰা ভিৰ লাগি গৈছে। চ' এয়া হ'ল মন্দিৰৰ পৰিৱেশ। বৰষুণ দিলেও মানে ভক্তৰ কোনোদিনে কমি নহয়। এতিয়া আমি এই দোকানখনৰ পৰা চাকি ধূপ কিনিম আৰু ইয়াতে জোতা চেণ্ডেল থৈ যাম। সুন্দৰ ব্যৱস্থা আছে জোতা চেণ্ডেল থোৱাৰ কাৰণে, চাওক। আৰু জোতা চেণ্ডেল থোৱাৰ নামত কোনো ধৰণৰ পইচা দিব নালাগে, বঢ়িয়া ব্যৱস্থা। আৰু আমি এই দোকানখনৰ পৰা ল'লোঁ ধূপ, চাকি, নাৰিকল, অলপ ফুল, বেলপাত, প্ৰসাদৰ কাৰণে ড্ৰাই ফ্ৰুট। আৰু বন্ধুসকল এইখিনিতে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ, হয়তো আপোনালোকে গম পায় যে এই বছৰ অম্বুবাচীৰ প্ৰবৃত্তি 22 জুন 7 আহাৰ শনিবাৰ, সময় ৰাতিপুৱা 8:35 আৰু নিবৃত্তি 25 জুন 10 আহাৰ মংগলবাৰ, সময় ৰাতি 8:54। মানে অৰ্থাৎ মন্দিৰৰ দুৱাৰ 22 জুনৰ পৰা 25 জুনলৈকে বন্ধ থাকিব আৰু সেইখিনি সময়তে অম্বুবাচীৰ মেলা লাগিব। বাকী বন্ধুসকল আপোনালোকে যদি এই বিষয়ে সবিশেষ জানে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি লিখিবচোন। আৰু এয়া কামাখ্যা মাৰ মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিলোঁ। যদিও বৰষুণ দি আছে, ভক্তৰ ভিৰ কিন্তু কমা নাই। আৰু এতিয়া গৈ আছোঁ দেৱী মাক দৰ্শন কৰাৰ কাৰণে মেইন যিটো মন্দিৰ আছে সেই মন্দিৰটোৰ ভিতৰত। আৰু আটাইতকৈ সহজ উপায়টো হৈছে 2 নম্বৰ গেটটোৰে আপুনি সোমাই যাব, একদম ভিতৰলৈকে গৈ দেৱী মাৰ দৰ্শন কৰি আহিব পাৰে। মানে এই যে মানুহকেইজন ওলাই আছে সেইটোৱে হ'ল 2 নম্বৰ গেট, আৰু সেই গেটটোৰে আপুনি সোমাই গৈ দেৱী মাক দৰ্শন কৰিব পাৰে। তো বন্ধুসকল আপোনালোকে যদি কামাখ্যা মন্দিৰ আহে তেতিয়াহ'লে এইফালৰ পৰা আহি এনেকৈ আপুনি গেট নম্বৰ 2 পাব। গেট নম্বৰ 2ৰে প্ৰৱেশ কৰি সুন্দৰকৈ আপুনি ভিতৰত কামাখ্যা মাৰ আশীৰ্বাদ ল'ব পাৰে। মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ, কিন্তু কথাটো হ'ল এই জেগাখিনিৰ পৰা আগলৈকে মই ভিডিঅ'ত দেখাব নোৱাৰোঁ, কাৰণ ভিডিঅ' কৰা মানা আছে। চ' এতিয়া মাৰ আশীৰ্বাদ ল'ম। চ' আহিলে আপোনালোকে গেট নম্বৰ 2ৰে সোমাব, সোমাই ধুনীয়াকৈ দৰ্শন কৰি গুচি আহিব পাৰে। ইয়াতে যদি আপুনি এই লাইনটো পাতিব যায় বহুত সময় লাগিব। এই লাইনটো এনেকৈ আৰম্ভ হৈ কিনে একদম পূৰা এনেকৈ। চ' আমি 2 নম্বৰ গেটেৰে সোমাই ভিতৰত দৰ্শন কৰি আহিলোঁ, আৰু ভিতৰত মানে ভিডিঅ' কৰিব নিদিয়ে, গতিকে আমি সেৱা চেৱা কৰি ওলাই আহিলোঁ। আৰু এতিয়া আমি এনেকৈ আপোনাৰ সেই ছাইডত যাম। আমি কামাখ্যা মন্দিৰ বুলি ক'লে এই ভিউটোৱে দেখা পাওঁ। নেটত যদি আপুনি কামাখ্যা মন্দিৰৰ ফটো মাৰে তেতিয়াহ'লে মেক্সিমাম মানে এই পিকচাৰটোৱে আহে। সঁচাই এই পিকচাৰটো মানে বহুত ধুনীয়া হয়।
মই এটা কথা ভাবোঁ যে এইবিলাক চাওক, এইবিলাক মানে একদম পুৰা পিয়ৰ শিলেৰে বনোৱা, সেই তাহানিৰ মানে প্ৰি হিষ্টৰিক ইতিহাসে ঢুকি পোৱাৰ আগৰ নিৰ্মাণ কাৰ্য চাওক কিমান জবৰদস্ত আছিল, মানে পুৰা কমপ্লিট শিলত বনোৱা, কোনো ধৰণৰ আপোনাৰ লোহা চোহা নাই, মানে আগৰ ইঞ্জিনিয়াৰিং সঁচাই মানিব লাগিব। কেনেকুৱা যুগ যুগ ধৰি মানে থিয় হৈ আছে কামাখ্যা মন্দিৰ। বৰষুণৰ কাৰণে পাৰ চৰাইবিলাকে ইয়াতে আশ্ৰয় লৈ আছে। বাবাজি कहाँ से है आप? बंगाल से। बंगाल से कब आया? 14 तारीख में आया। अब जब तक अम्बावती चलेंगे अब तक रहेंगे। ओके, आपका घर कहाँ पर है? हमारा घर बीरभूम पर है। ओ, जय माँ कामाख्या, जय माँ कामाख्या, सदा कल्याण हो। जय माँ कामाख्या। আৰু এতিয়া আমি ইয়াতে ধূপ চাকি জ্বলাম আৰু মাৰ আশীৰ্বাদ ল'ম। বৰষুণ দি আছে, ভক্তৰ ভিৰৰ কম হোৱা নাই, কিন্তু চাওক কেনেকুৱা মোৰ পিছফালে পুৰা ভিৰ লাগি আছে। এইফালে অলপ আমি চাকি বন্তি লগাই দিওঁ ইয়াতে। ত' ইয়াতে আমি চাকি ধূপ জ্বলালোঁ আৰু এতিয়া ইয়াতে আমি নাৰিকল ভাঙিম। এতিয়া আমাৰ অনাবিলে নাৰিকল ভাঙিব। বা বঢ়িয়া, শৰণত দিওঁ আৰু পানী মন্দিৰ দৰ্শন হৈ গ'ল। ত' বন্ধুসকল আপোনালোকে মানে এইকেইদিনত আহি কিনে ধুনীয়াকৈ দৰ্শন কৰি যাব পাৰে, কাৰণ যেতিয়া অম্বুবাচী আৰম্ভ হ'ব তাৰপিছত পুৰা ভিৰ হৈ যাব। চ' মানে দৰ্শন কৰোঁতে বহুত টাইম লাগিব পাৰে, গতিকে এইকেইদিনত যদি আহে ধুনীয়াকৈ আপুনি দৰ্শন কৰি গুচি যাব পাৰে। বৰষুণ বহুত বেছিকৈ আহিছে, মানে একদম পুৰা তিতি গ'লোঁ। ত' বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল তলত কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰত যদি বেল আইকন আছে বেল আইকনটো দবাই কিনে ৰাখি দিব, তেতিয়াহ'লে আগলৈকে নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ত' আজিলৈ এইখিনিতে কৰিছোঁ আজিৰ ভিডিঅ'টো। ধন্যবাদ।